নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। এই ভিডিঅ'টিত আমি আলোচনা কৰিম অসম চৰকাৰে মুকলি কৰা এখন আঁচনি আৰু আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান। আৰু শিক্ষাৰ্থীৰ আমাৰ বিজ্ঞানৰ প্ৰতিভাবিলাক যাতে ডেভেলপ কৰাৰ বা প্ৰকাশ কৰাৰ এটা সুযোগ পায়, তাৰে কাৰণে এই আঁচনিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে। আৰু আঁচনিখনৰ নাম আৰু এবাৰ কৈ দিছোঁ, মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান। এতিয়া এই আঁচনিখনৰ বৈশিষ্ট্য কি আৰু এই আঁচনিখনত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰা হ'ব, গোটেইখিনি ডিটেইলছ আমি ইয়াত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিসকলে নতুনকৈ চেনেলটো চাইছা ছাবস্ক্ৰাইব কৰি ল'বা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে এইখিনি খবৰ পায়। এতিয়া আমি আলোচনা কৰিম এই আঁচনিখনৰ বিষয়ে। 2025 বৰ্ষত 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ এইবাৰ মেট্ৰিক পাছ কৰা সৰ্বাধিক 40 গৰাকী ষ্টুডেণ্টক ইয়াত নিৰ্বাচন কৰা হ'ব। এই আঁচনিখনৰ কাৰণে নিৰ্বাচিত কৰা হ'ব আৰু তাৰে 50% হ'ব ছোৱালী। তাৰপিছত ইয়াতে কি কৰা হ'ব, শিক্ষাৰ্থীসকলৰ আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সকলোৰে যিহেতু এৰিয়া বেলেগ বেলেগ হ'ব, ইণ্টাৰেষ্টৰ এৰিয়া, তেওঁলোকক সৰু সৰুকৈ গোটত ভাগ কৰি পেলাই ৰাজ্য তথা আমাৰ দেশৰ যিবিলাক বিখ্যাত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অৰ্থাৎ ডাঙৰ ডাঙৰ যিবিলাক কলেজ আছে, ছায়েন্সৰ কলেজ বা টেকন'লজিৰ কলেজ, সেইবিলাকলৈ এসপ্তাহৰ কাৰণে ফেলোশ্বিপ কেম্পলৈ লৈ যোৱা হ'ব। অৰ্থাৎ এসপ্তাহৰ কাৰণে তেওঁলোকক ডাঙৰ ডাঙৰ কোনোবা বিজ্ঞান বা টেকন'লজিৰ আমাৰ কলেজত, যেনে IIT গুৱাহাটীয়ে হওক বা আমাৰ IIT মুম্বাই, IIT, তাৰপিছত য'ত য'ত আমাৰ IITবিলাক আছে, তেনেকুৱা অনুষ্ঠানত লৈ যোৱা হ'ব। বা IIT লৈ নিনিলেও IIT লেভেলৰ কিছুমান অনুষ্ঠান আছে, সেইবিলাকলৈ লৈ যোৱা হ'ব। তাৰপিছত আৰু এই যিবিলাক কলেজলৈ তেওঁলোকক লৈ যোৱা হ'ব, সেইবিলাক কলেজৰ যিবিলাক শিক্ষক থাকে, তেওঁলোকৰ দ্বাৰা অনলাইন যোগে এই ষ্টুডেণ্টখিনিক পৰামৰ্শ দিয়া হ'ব, গাইডেন্স দিয়া হ'ব, তেওঁলোকৰ যিটো ছাবজেক্ট দিয়া হয় সেইটোৰ ওপৰত। আৰু 3 গৰাকী শ্ৰেষ্ঠ, তাৰে ভিতৰত 3 গৰাকী বাছি উলিয়াই সেই 3 গৰাকীক বিদেশৰ কোনোবা এখন প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত বা বিদেশৰ কোনোবা এখন ভাল কলেজত ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হ'ব। অৰ্থাৎ 40 গৰাকীক আমাৰ অসমৰ পৰা চিলেক্ট কৰিলে আমাৰ দেশৰ বিভিন্ন জেগাত নিবৰ কাৰণে, আৰু তাৰে ভিতৰত সেই 40 গৰাকীৰ পৰা 3 গৰাকীক নিয়া হ'ব বিদেশলৈ। এতিয়া এপ্লাই কেনেকৈ কৰিব বা এপ্লাই কৰাৰ কি কি নিয়ম আছে? এপ্লাই কৰিবৰ কাৰণে অসম চৰকাৰৰ কোনো স্বীকৃতিপ্ৰাপ্ত পৰিষদৰ পৰা, অৰ্থাৎ আমাৰ অসম চৰকাৰৰ যিবিলাক বৰ্ড আছে, যিটো আমাৰ সেৱা বৰ্ড আছে, সেৱা বৰ্ডৰ পৰা 75% নম্বৰ লাভ কৰি পেলাই মেট্ৰিক পাছ কৰিব লাগিব। আৰু মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিব লাগিব? গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান বিষয়ৰ ভিতৰত অন্ততঃ 3টা বিষয় লৈ পেলাই যিকোনো আমাৰ শিক্ষানুষ্ঠানত হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা হ'ব লাগিব। অৰ্থাৎ মেথমেটিক্স, ফিজিক্স, তাৰপিছত কেমেষ্ট্ৰি, বায়'লজি, ষ্টেটিষ্টিক্স বা কম্পিউটাৰ ছায়েন্স, এইকেইটাৰ ছাবজেক্টৰ ভিতৰত যিকোনো 3টা লৈ পেলাই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়া হ'ব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন তোমালোকে কৰিব পাৰিবা। আৰু ৱেবছাইটটো হৈছে astec.assam.gov.in। আৰু গুগলত তোমালোকে চাৰ্চ কৰিব লাগিব আছাম ছায়েন্স টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিল বুলি মাৰি দিবা, চাৰ্চ কৰিবা, তাতে তোমালোকে এই ডিটেইলছখিনি পাবা, এই স্কিমখনৰ গোটেই ডিটেইলছ ষ্টেপ বাই ষ্টেপ পাবা। আৰু আবেদন কৰা লাষ্ট ডেট হৈছে 20 জুন। 20 জুনৰ তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এই স্কিমটোৰ ডিটেইলছটো মই তোমালোকক মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাতে ক্লিক কৰি তোমালোকে গোটেই ডিটেইলছ চাব পাৰিবা। আৰু মই আশা কৰিছোঁ সকলোৱে এপ্লাই কৰক। চিলেকশ্যন হয় নহয় বেলেগ কথা, যিসকলে ইলিজিবল হয়, যিসকলে সেই ছাবজেক্টকেইটা যিকেইটা ছাবজেক্ট ধৰি দিছে তাৰে সেইকেইটা দি পেলাই ছায়েন্সত পঢ়ি আছে, তেওঁলোকে এপ্লাই কৰক, কাৰণ এনেকুৱা অপৰচুনিটি বাৰে বাৰে নাহে, যেতিয়া আহে আমি ল'ব লাগে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। যদি তোমালোকৰ কিবা কুৱেৰিজ থাকে, কমেণ্টছ থাকে, জনাবা। পুনৰ লগ পাম। থেংক ইউ।